মৰ্নিং। এক্টিভিটি কৰিলে, শৰীৰ চৰ্চা কৰিলে, ব্যায়াম কৰিলে, দৌৰিলে, সাঁতুৰিলে বা ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰটো সুস্থ হৈ থাকে বুলি আমি সকলোৱে জানো। এই ক্ষেত্ৰত মই দৌৰাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আপুনি নিজকে দৌৰিবলৈ সক্ষম হয় নে নহয়, ফ্ৰী টেষ্ট এটা আপুনি ঘৰত কৰিব পাৰে। প্ৰত্যেকজন ব্যক্তি দৌৰৰ বাবে এলিজিবল নহয়, মই সেইটো 100% জানো। সেয়েহে ফ্ৰী টেষ্টটো কৰিবলৈ হ'লে আপুনি তিনি বাটামৰ ওপৰত আপুনি খোজ কাঢ়িবলৈ চেষ্টা কৰক, অতি কমেও 5 মিটাৰ। তাৰোপৰি এটা ভৰিৰ ওপৰত এটা ভৰি থৈ হোল বডিটোৰ ৱেট যদি আপুনি 5 মিনিট ৰাখিব পাৰে, 3 মিনিটৰ পৰা 5 মিনিট ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি খেলৰ বাবে বা দৌৰৰ বাবে এলিজিবল হয়। আদাৰৱাইজ